আৰু কিমান বন্যহস্তীৰ উপদ্ৰৱ সহ্য কৰিব লাগিব জনসাধাৰণে। ৰাজ্যৰ চৌদিশে কেৱল বন্যহস্তীৰ সন্ত্ৰাস। জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ হাৰাশাস্তি কৰাৰ লগতে নিশা টোপনি হৰিছে ৰাইজৰ। নিৰ্বিকাৰ ৰাজ্যৰ বন বিভাগ। হাতীক বনাঞ্চললৈ উভতাই পঠিওৱাত ব্যৰ্থ বন বিভাগ। হয়, সম্পূৰ্ণ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত। আজি পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে ঘৰৰ পকীবেৰ, লোহাৰ গ্ৰিল আৰু খিৰিকী। কামাখ্যা পাহাৰৰ পৰা অহা এটি বনৰীয়া হাতীয়ে কামাখ্যা গাঁৱৰ নয়নজ্যোতি শৰ্মাৰ পকীবেৰ ভঙাৰ লগতে লোহাৰ গ্ৰিল খিৰিকী ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ। বন বিভাগৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও বনৰীয়া হাতীটোৱে সেই সময়লৈ উক্ত স্থান ত্যাগ কৰে। পুৱতি নিশা 4:30 বজাত লোহাৰ গেটখন ভাঙি বন্যহস্তী প্ৰৱেশ কৰি জয়তে গ্ৰিলখন ভাঙে। তাৰপিছতে আপোনাৰ গোসাঁই ঘৰৰ দুৱাৰ, দোকানৰ ৱাল, তাৰপিছতে আপোনাৰ মেইন ঘৰৰ ড্ৰয়িং ৰুমৰ ৱাল খিৰিকী ভাঙে। তাৰপিছত বেডৰুমৰ ৱাল আৰু খিৰিকীখন ভাঙে। সৌভাগ্য এটাই যে মা শুই থকা ৰুমটো যিখন ভাঙিছিল, খন্তেক সময় আগত মাক উঠাই নিয়া হৈছে, নহ'লে মা হয়তো সেইদিনাখন সেই সময়ত নাথাকিলেহেঁতেন। দুখৰ বিষয়, ইমান ডাঙৰ বিয়াগম ফৰেষ্ট বিভাগ এটা থাকোঁতেও ইয়াৰ কোনো বিহিত ব্যৱস্থা নাই। এইটো আজিৰ ঘটনা নহয়, এইটো বছৰ বছৰ ধৰি চলি আহিছে। পৰ্যায়ক্ৰমে এইটো বৃদ্ধিহে পোৱা দেখা গৈছে। আটাইতকৈ ডাঙৰ কথা, এটা মনত প্ৰশ্নবোধক চিন আহে যে এটা গড় যেতিয়া ওলায়, সেই গড়টো ওলাওঁতে ফৰেষ্ট বিভাগে 24/7 তেওঁলোকে ডিউটি দিব পাৰে। গড় কি পজিশ্যনত আছে, কোনটো দিশত মূৰ কৰি আছে, পোকৰটো কোনটো দিশত আছে, সকলো ক'ব পাৰে মিনিটে মিনিটে। কিন্তু এটা বিয়াগম হাতী যেতিয়া বিচৰণ কৰি ফুৰে, তেখেতসকলে ক'ব নোৱাৰে ক'ত থাকে। সুধিলে কয় 10 মিনিটৰ আগত ইয়াত আছিল, 10 মিনিটৰ পিছত 2 কিলোমিটাৰ আঁতৰত গ'ল। আৰে এইটো কথা হ'ল নেকি? তেখেতসকলে ইমান বিজ্ঞানসন্মত যুগত এটা যদি হাতী কণ্ট্ৰল কৰি ৰাখিব নোৱাৰে, তেখেতসকলে কি কৰিছে? ৰাইজৰ পইচাৰে দৰমহা লৈছে আৰু ৰাইজকেই নিৰাপত্তা দিব নোৱাৰে। ইয়াতকে টহল দিয়ে নে নিশা দেখা পায়নে? টহল সুধিলে দিওঁ বুলি কয়, কিন্তু দেখা পোৱাটো নাযায়। আৰু পৰিতাপৰ কথা, কালি গোটেইখিনি ভাঙি চিঙি লণ্ডভণ্ড কৰি যোৱাৰ পিছত 2জন ফৰেষ্টাৰ আহিছে। আহি খা খবৰটো ল'ল, আকৌ উল্টা আমাকে সোধে হাতী কেনি গ'ল। এবাৰ তেখেতসকলে গমেই নাপায় হাতী ক'ত থাকে। তাৰপিছত দেখুৱাই দিওঁতে সেই দিশত গ'ল, ৰাইজক দেখুৱাই 2টা বম ফুটালে, তলকা মাৰি ঘৰলৈ গুচি গ'ল। আকৌ এতিয়া খন্তেক সময় আগত 2জন আহিল, ফটো চটো উঠালে, বোলে ফৰ্ম এখন দিম, আপোনালোকে এপ্লাই কৰি দিব। তেওঁলোকৰ কাম শেষ। আজিৰ দিন ধৰি কিন্তু এই অঞ্চলটোত হাতীয়ে অত্যাচাৰ কৰি আছে। হাতীয়ে ইয়াত হাতী মানুহৰ সহাৱস্থান, কিন্তু ফৰেষ্ট বিভাগ নিৰ্যাতন। ইয়াতকে দুখৰ বিষয় কি হ'ব পাৰে? কোটি কোটি টকা বন বিভাগত খৰচ কৰে, কিন্তু কামৰ ফুটুকাৰ ফেন একো নাই। হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। ব্যৰ্থ মানে চূড়ান্ত ব্যৰ্থ, কিন্তু ভাষা নাই ক'বলৈ। কালিও আপোনাৰ যথেষ্টখিনি ক্ষতি কৰি গ'ল সেই হাতীয়ে, প্ৰতিদিন কৰি আছে এই গাঁৱত। কালি মোৰ ঘৰত কৰিলে, নিত্য নৈমিত্তিক প্ৰত্যেকৰ ঘৰতে কৰিয়ে থাকে। এজনক ঢুকাইছো কিছুদিন আগত এজনৰহে মৃত্যুবৰণ কৰিছে, তথাপি গা লৰা নাই। বনমন্ত্ৰীৰ কি ক'ব, একদম শুই থকা নিদ্ৰাত থকা যেন অনুমান হৈছে। কাৰ্যক্ৰমতো তেনেকুৱাই যেন অনুভৱ হয়, কিন্তু ডাঙৰ ডাঙৰ মানুহৰ কথা আমি ক'বলৈও ভয় লাগে, ক'লেই লাগে জগৰ। তেখেতসকলে ব্যৰ্থ মানে চূড়ান্ত ব্যৰ্থ। তেওঁলোক নিৰ্যাতিত অৱস্থাত থাকে, সঁচা কথা ক'বলৈ গ'লে। আৰু সৰু মানুহৰ ক'ত দুখ, ডাঙৰ মানুহে বুজিলে অকণ কষ্ট হয়েই। এতিয়া আজি আপোনাৰ ঘৰ ভাঙিলে, যদি কোনোবাজনৰ প্ৰাণহানি হোৱা হয়, যদি এটা হাতীক বস কৰিব নোৱাৰে, কি ক'ব আপুনি? ইয়াতকে আৰু দুখৰ বিষয় কি হ'ব পাৰে? এতিয়া 2 দিন আগত দুঘৰ মানৰ আগতে এজনৰ মৃত্যুবৰণ কৰিলে, বিহিত ব্যৱস্থা কি ল'লে? মানুহ ঢুকালে বা কিবা এটা দুৰ্ঘটনা হ'লে অকল মূল্যটোৱে সকলো নহয়, মানুহৰ জীৱনটোহে ডাঙৰ কথা। কিন্তু আজিৰ যুগত দেখা গৈছে যে মূল্যহে অধিক, জীৱনৰ কোনো মূল্য নাই। আনহাতে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ পৰা ওলাই অহা এটা হাতীৰ জাকে দীৰ্ঘদিন ধৰি সোণাৰী গাঁও, কামাখ্যা গাঁও, পুৰভেদি মাধাদাৰীকে ধৰি কলিয়াবৰৰ ভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰি আহিছে। কিন্তু বন বিভাগে বন্যহস্তীৰ জাকটোক নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। বনমন্ত্ৰীগৰাকীৰো বিভাগটোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। কামাখ্যা গাঁও, সোণাৰী গাঁৱত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনমন্ত্ৰীগৰাকীৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে জনসাধাৰণ। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।